শুভেচ্ছা থাকিল সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আৰু সাংবাদিক ভাইসকলেও আপোনালোককো আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই ভাবোঁ যে এই পূজাটো আমাৰ মানে নৰ্থ ইষ্টৰ এইটো দুৰ্গা পূজাটো আমাৰ ডাঙৰ, ইয়াতকৈ ডাঙৰ ফেষ্টিভেল নাই। চবতকৈ ডাঙৰ ফেষ্টিভেল হ'ল দুৰ্গা পূজা। তো এই পূজাটো যাতে আমি চবেই আনন্দৰে, চবেই মিলা প্ৰীতিৰে আমি চবে এজন আনজনক সহায় সহযোগিতা আগবঢ়াই যাতে পূজাটো ভালদৰে আমি উদযাপন কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে আমাৰ চবৰ দায়িত্ব আছে, সমাজৰ দায়িত্ব থকা ব্যক্তিসকল যাতে পূজাৰ টাইমত বহুত যেহেতু আগন্তুক দিনত আমাৰ BTRত ইলেকশ্যন আছে, বহুতে কিবা কিবি অলপ দিন আগত শান্তিপুৰত এটা ছিনতাই কেছো হৈছে। তো সেইকাৰণে আমি চবে চকু ৰাখি চবে সজাগ হ'ব লাগে আৰু ভালদৰে পূজাটো মানাব লাগে। আৰু যাতে পূজাৰ টাইমত বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলক মই অনুৰোধ কৰোঁ যাতে চবে আমি নিজে নিজে দায়িত্ব লৈ পূজাটো এটা আনন্দৰ দিন, তাত আমি বেলেগ কিবা নহয়, আনন্দ ফূৰ্তিৰে আমি পূজাটো কটাব লাগে। আৰু পূজাৰ টাইমত এটা বস্তু মই দেখা পাইছোঁ যে চবে মানে নিজৰ হোচত নাথাকি পেলাই বহুত ইয়ং ল'ৰা ছোৱালীবিলাকে বহুতে এক্সিডেণ্ট কিবা কিবি হৈ থাকে। এই ক্ষেত্ৰত মই বিশেষকৈ আমাৰ গাৰ্জিয়ানসকলক মই কৈ দিওঁ যে আপোনাৰ নিজৰ ল'ৰা ছোৱালীক, নিজৰ পৰিয়ালক আপুনি চবে এটাকৈ মানে নিৰ্দেশনা দিয়ক যাতে পূজাৰ টাইমত কোনো এনেকুৱা মানে দুখ লগা ঘটনা নহয়। তাৰ কাৰণে মই গোটেই অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আৰু লগে লগে মোৰ ফালৰ পৰা মই আকৌ এবাৰ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ডিষ্ট্ৰিক্টত মানে পূজা মণ্ডপ কৰিব বুলি এটা সংবাদ পোৱা হৈছে, আপোনাৰ সমষ্টিটো আহিব নেকি? আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইবাৰ দুৰ্গা পূজা আৰু খালি আমাৰ কোকৰাঝাৰ বুলি নহয়, চিৰাং গোসাইগাঁৱতো অহাৰ কথা আছে। এতিয়াও চিডিউলটো একদম একজেক্টলি ফাইনেল হোৱা নাই, অহাটো খাটাং। তো মুখ্যমন্ত্ৰী মহোদয় অহাৰ লগে লগে আমাৰ ইয়াত পূজাৰ এটা জোচ উৎসাহ BTRৰ মাজত এটা আনন্দৰ উৎসাহ আহি গৈছে। আৰু ৰাইজে মানে চবৰ ভিতৰত যে পূজাৰ এটা বেলেগ জোচ আহি গৈছে। আৰু মই ভাবোঁ যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মানে কৰ্মদক্ষ মুখ্যমন্ত্ৰী, মই ভাবোঁ এখেতে এনেকুৱা এজন মুখ্যমন্ত্ৰী গোটেই ভাৰতবৰ্ষৰ ভিতৰত 10জনৰ ভিতৰত এজন, আৰু 10জন মানে মুখ্যমন্ত্ৰীৰ ভিতৰত নহয়, 10জন মানুহৰ ভিতৰত এজন। আৰু এখেতে ইমান ফেমাছ, ইমান পপুলাৰ মানুহ, আমি গৰ্বিত আৰু আনন্দিত যে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ, যে অসমৰ পৰা প্ৰথম যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ। তো মই বুলি নহয়, আমাৰ গোটেই অঞ্চল BTRবাসীৰ ৰাইজত মুখত হাঁহি গৈছে যে মুখ্যমন্ত্ৰী মহোদয় আহি আছে। আৰু আমিও খুবেই আনন্দিত, মুখ্যমন্ত্ৰীৰ লগত থাকিম, পূজা ভিজিট কৰিম, মুখ্যমন্ত্ৰীক সহায় সহযোগিতা আগবঢ়াম। খুব আনন্দিত হৈছোঁ যে এইবাৰ পূজাটো আমাৰ কাৰণে খুব ভাল যাব বুলি ভাবোঁ।